শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 3.4 তোমালোকৰ 2 আৰু 3 মই কৰি দিছো আজি তোমালোকৰ 4 5 মই কৰি দিবলৈ লৈছো লেটস স্টাৰ্ট কোৱেশ্চন নম্বৰ 4 মিনাই 2000 টকা উলিয়াই এটা বেংকলৈ গ'ল তাই ধন ভৰালিক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ ক'লে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে এটো আছিল তোমালোকৰ কোৱেশ্চন আমি এনেকৈ সলভ কৰিছো আচ্ছা কোৱেশ্চন নম্বৰ 3 আছিল নহয় এটো আচ্ছা ধৰা হল তোমালোকে ধৰা হলটো লিখি লবা মই ইংৰাজী লিখিছো সে আচ্ছা 50 টকীয়া নোট F খন আৰু 50 টকীয়া নোট 50 টকীয়া নোট F খন আৰু 100 টকীয়া নোট H খন H for 100 আৰু F for 50 হয়নে দি according to question আমি যাম according to question কি লিখিবা তোমালোকে তাই কিমানখন নোট পাইছিলে তাই মুঠতে 25খন নোট পালে তেনে হলে আমাৰ 50 টকীয়া নোটৰ সংখ্যা আৰু 100 টকীয়া নোটৰ সংখ্যা দুটা মিলি আমাৰ কিমান হ'ব 25 number 1 condition আচ্ছা এই কন্ডিশনটোক মই হেৰি কৰি লৈছো which implies f equal to 25 minus h fine এটা নাম্বার 1 দিলো আৰু দুই নম্বৰ কন্ডিশন আছিল যে 50 টকীয়া নোট আৰু 100 টকীয়া নোট দুটা নোট মিলি আমাৰ মুঠ টকা কিমান হ'ব 2000 টকা হ'ব ৰাইট সেই কাৰণে 50 টকীয়া নোটক তোমালোকে তাৰ সংখ্যা দি পূৰণ কৰিলা মানে 50 টকাৰ 50 টকীয়া নোটৰ কিমান টকা হল পালা লগতে তোমালোকে 100 টকীয়া নোটে দি তোমালোকে 100 টকীয়া নোটৰ সংখ্যাক পূৰণ কৰিলা তে 100 টকাৰ নোটত কিমান টকা আছে পালা এই দুটা মিলি হ'ব আমাৰ 2000 টকা ফাইন 2000 আছিল নহয় 2000 oh yes 2000 এতিয়া ইয়াক আমি সিম্পলিফাই কৰিবলৈ চেষ্টা কৰিম which again implies 50 দি আমি কাটাকাটি কৰিছো গতিকে f plus এটো কিমান হ'ব 2h নাই is equal to 50 দি এটো যদি কাটো আমি কিমান হ'ব 0 0 কাটি যাব 100 হ'ব অপা 4 গুণ 20 40 হ'ব 40 হ'ব নহয় নে ফাইন এটো তোমালোকে ইকুৱেশন নম্বৰ 2 বুলি লিখি দিলা এতিয়া আমি লিখিম 1 and 2 implies 1 and 2 implies লিখিম কি লিখিম বাৰু তাৰনে 1 ৰ পৰা f ৰ মানটো আমি 2 ত বহাম ফাইন f ৰ জায়গাত আমি কি লিখিম 25 minus h plus 2h to আছে equal to 40 ফাইন এবাৰ আমি ইয়াক ক্যালকুলেট কৰিম which again implies আচ্ছা ইফালে চাইছা এটো h কিটো দেই minus h plus 2h কিমান হ'ব simply h হ'ব equal to 40 আছে নহয় 25 ইফালৰ পৰা আনিলে minus 25 হ'ব 40 ৰ পৰা 25 তোমালোকে বাদ দিলে কিমান হ'ব নিশ্চয় 15 হ'ব ফাইন গতিকে আমাৰ 100 rupees নোটৰ সংখ্যা কিমান হ'ব 15 টা বা 15 খন এতিয়া আমাৰ 50 rupees টো লাগে গতিকে therefore equation 1 implies নাই 1 ত আমি বহাই দিম 1 ত কি আছিল আমাৰ f equal to 25 minus h তেনেহলে f equal to 25 minus h h মানে হল 15 গতিকে 15 তোমালোকে বাদ দিলা 10 ফাইন তেনেহলে আমাৰ 50 টকীয়া নোট 10 খন আৰু 100 টকীয়া নোট আমাৰ 15 খন ক্লিয়াৰ গতিকে এই হল তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চনটো কি আছিল নম্বৰ 5 কিতাপ ধাৰ লৈ দিয়াৰ এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে ফাৰ্স্ট 3 days মানে কাৰণে এটা নিৰ্দিষ্ট মাসুল আৰু পিছৰ প্ৰতিদিনৰ কাৰণে এটা উপৰঞ্চি মাসুল লয় আচ্ছা ৰিতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাসুল দিলে 27 টকা
আৰু শশীয়ে এখন কিতাপ 5 দিনৰ বাবে মাচুল দিলে 21 টকা নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ পৰিমাণ কিমান উলিয়াব লাগে হয় নাই এইখিনিতে আমি ধৰি লম আছে কোৱেশ্চন নম্বৰ 5 ধৰা হল আমাৰ ফিক্সড আছে ফিক্সড মাচুলটো ধৰা হল সে ফিক্সড মাচুলটো হল f আৰু তোমালোকে কি কৈছে প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুল হয় নাই তেনেহলে উপৰঞ্চি মাচুলটোক আমি ধৰি ললো d ডেইলি মাচুল হয় নাই ফিক্সড মাচুল f আৰু উপৰঞ্চি মাচুল তাৰমানে ডেইলি দিবলগীয়া মাচুলটো d এতিয়া আমি আহিম কন্ডিশনত according to condition আমি কি লিখিম ৰিটাৰ ক্ষেত্ৰত না ৰিটাই কৰিছিলে কি এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা 7 দিন তেনেহলে তাৰ ক্ষেত্ৰত ফিক্সড প্ৰাইচটো থাকিবই প্লাস 7 দিন লৈছে হয়নে 7 into d হে কাৰণে এদিনত d টকা হলে এদিনত 7 টকা হলে 7 দিনত 7 into d সমান সমান 25 হয় এটাকো আগত তোমালোকে কৈ লোৱা f is equal to 25 minus 7d এটা নাম্বার 1 দিলা ফাইন নেক্সট আৰু তাৰ ক্ষেত্ৰত আছিল এটো ক্ষেত্ৰত ৰিটা গল শচীনৰ ক্ষেত্ৰত 5 দিনৰ কাৰণে ৰাখে তেওঁ আৰু মাসুল 21 টকা আচ্ছা আৰু লিখিবা আৰু শচীনৰ ক্ষেত্ৰত এটা তোমালোকে বৰ্ডত চালে বেয়া পাবা তা ফিক্স পইচাটো লবই প্লাস 5 দিন মানে এদিনত যদি d টকা হয় তেনেহলে 5 দিনত 5 into d সমান সমান 21 এটা নাম্বার 2 দিলা ফাইন এতিয়া 1 and 2 implies তাৰনা 1 ৰ পৰা f ৰ মানটো আমি 2 ত বহাম 1 and 2 implies আচ্ছা f ৰ মান কিমান আছিল 25 minus 7d ফাইন আৰু তোমালোকৰ ইয়াত 5d টো অটোমেটিক্যালি আছে equal to 21 ফাইন আচ্ছা এইবাৰ তোমালোকে কৰিবা কি which again implies 25 21 ইফালে আছে ইফালে আনিলে -21 হ'ব আচ্ছা আৰু ইয়াত কি হ'ব ৰবা কমপ্লিকেটেড নকৰো ৰবা ইজি কৰি দিছো 25 থাকিল -7d plus 5d কিমান হ'ব -2d is equal to 21 এইবাৰ আমি ইফাল কৰিম 25 minus 21 is equal to 2d fine which again implies 25 minus 21 which is equal to 4 equal to 2d তোমালোকে কাটাকাটি ইয়াতে কৰা 2 2 jar 4 না তেনেহলে তোমালোকে কি লিখিবা এবাৰ implies d equal to d ৰ মান 2 পালো আমি তেনেহলে ফিক্সড ডেইলি কিমান টকা দিবা লাগে 2 টকা দিবা লাগে এতিয়া ফিক্সড মাসুলটো আমাক উলিয়াব লাগে রাইট therefore তোমালোকে লিখিবা 1 implies 1 ত মানে আমি d ৰ মানটো বহাম 1 ৰ কি আছিল যে f equal to 25 minus 7d f equal to 25 minus 7d d মানে 2 fine তেনেহলে 25 7 2 jar 14 তেনেহলে অৰবা 25 কিন্তু দেই 25 minus 14 তেনেহলে কিমান হল 11 তেনেহলে 11 টকা ফিক্স দিবা লাগিব আৰু ডেইলি তোমালোকে যিমান দিনৰ কাৰণে লোৱা 2 টকা দিবা লাগিব ইয়া হল তোমালোকৰ কোৱেশ্চন নম্বৰ 5 এইখিনিতে তোমালোকক মই এটা অংক দিবলৈ পাহৰিছিলো নাম্বাৰ 1 টো আজি এটো কৰি দিছো ৰবা আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হৈ গৈ 1 আমি এটো কথা কৈছো আমি যদি ৰবা কোড গল এটো আমি যদি অকল হৰটোতে 1 যোগ কৰো তেন্তে ই হৈ গৈ 1/2 ভগ্নাংশটো কি সিম্পলি তোমালোকে লিখিবা ধৰা হল ভগ্নাংশটো x/y এতিয়া according to question okay x/y তোমালোকে লিখিলা ভগ্নাংশৰ কাৰ লগত কি কৰিব লাগে আমি লবৰ 1 যোগ কৰো তেনেহলে 1 হয় লবত যদি 1 যোগ কৰো তানে ইয়াত আমি +1 দিম ফাইন
ৰবা ইয়াত চেংগু পেংগু লিখাটো হৈছে ঠিক কৰি দিছোঁ x + 1 লবৰ লগত ডেট x + 1 হ'ব এইটো x + 1 আৰু লবৰ লগত x যোগ কৰিছোঁ আমাৰ ৰিজাল্ট হৈছে 1 which again implies x + 1 ক্ৰছ মাল্টিপল কৰিলে 1 into y is equal to y এইটো নাম্বাৰ 1 দি থৈ দিলা আকৌ বা আৰু তোমালোকে আকৌ লিখিলে বেছি ভাল হ'ব দেই আকৌ কি আছিলে x by y তো ঠিকই আছে হৰৰ লগত কিবা কৰিব গৈছে হৰটোতে 1 যোগ কৰোঁ হৰটোতে 1 যোগ কৰোঁ হয়নে তেনে তলটোৰ লগত আমি যদি 1 যোগ কৰোঁ তেনে আমাৰ ৰিজাল্ট কিমান হ'ব হাফ হ'ব 1/2 1/2 ফাইন এবাৰ আমি ক্ৰছ মাল্টিপল কৰিম এতিয়া ৰবা মই এটা ভেৰিফাই কৰি দিছোঁ কথাটো হয় নহয় এইটো কথা হ'ল কি তোমাৰ ভগ্নাংশটো 1/2 হ'ব ভগ্নাংশটো কি ফাইন ৰবা ক'ত গ'ল এইটো শেট ৰবা হেৰাই গৈছে ফাইন এতিয়া ইয়াক আমি কৰিম কি ইয়াক আমি ক্ৰছ মাল্টিপল কৰিম ক্ৰছ মাল্টিপল কৰিলে কি ঘটনা হ'ব ফলে তোমালোকে চোৱা 2 into x 2x which is equal to y plus 1 fine এটা নাম্বার তোমালোকে 2 দিলা 2 দিয়াৰ পিছত এইবাৰ 1 and 2 implies 1 and 2 implies লিখিবা implies তানে কি 1 ৰ পৰা y ৰ মান এবাৰ কিন্তু y ৰ মান আমি 2 ত বহাম ফাইন তেনেহলে 2x থাকিল ইকুৱেল টু y ৰ মান কি আছিল বাৰু y ৰ মান আছিল x plus 1 ফাইন x plus 1 আকৌ plus 1 to আছে fine which again implies 2x minus x equal to x to ইফালে আনিলো তাৰ মানে 1 plus 1 2 হ'ব fine তেনে তোমালোকে লিখিবা এবাৰ which again implies 2x minus x এটা হ'ব x equal to 2 তেনেহলে আমাৰ ভগ্নাংশটোৰ লব কিমান হ'ল 2 হ'ল Therefore, 1 implies 1 by the even 1 implies 1 কি আছিল x plus ৰবা x plus 1 equal to 2 কি y আছিল ৰবা equal to y আছিল হয়নে তেনেহলে x ৰ মান আমি কি পালো আমি 2 পালো নহয় 2 plus 1 is equal to y okay এটা therefore হ'ব দেই implies 2 plus 1 কি হয় আমাৰ 3 হয় 3 is equal to y তেনেহলে কি বুজি পালা নিৰ্ণয় ভগ্নাংশটো হ'ব আমাৰ x ৰ মান 2 আৰু y ৰ মান 3 এইটো এনসার এই তিনটা অংক বাকি আছিল তোমালোকৰ এক্সারসাইজ কিমান আছিল এইটো 3.4 আশা কৰো তোমালোকে চাই ভাল পাবা বুজি নাপালে তোমালোকে কমেন্ট কৰিবলৈ চেষ্টা কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ